নমস্কাৰ বন্ধুসকল 1200 দিন কঠোৰ পৰিশ্ৰমেৰে নিৰ্মাণ কৰি তোলা সপোনৰ টাইটেনিকখন কেৱল মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে কিয় ডুবি গ'ল 10 এপ্ৰিল 1912 এই দিনটোতে টাইটেনিকে বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যেৰে যাত্ৰা আৰম্ভ কৰে সেইদিনা আটলান্টিক মহাসাগৰ আছিল নিতাল নিস্তব্ধ আৰু ক্ষান্ত সেইদিনা জাহাজখনত উপস্থিত আছিল 1500 যাত্ৰী আৰু লাখ লাখ আত্মীয় স্বজন তথা বন্ধু বান্ধৱে যাত্ৰীসকলক বিদায় জনাবলৈ জাহাজ বন্দৰত ভিৰ কৰিছিলহি কিন্তু বাহিৰত থকা সেই লোকসকলে সপোনতো ভবা নাছিল যে তেওঁলোকে তেওঁলোকৰ প্ৰিয়জনক শেষবাৰৰ বাবে বিদায় জনাবলৈ ওলাইছে কাৰণ 1200 দিন জুৰি নিৰ্মাণ কৰা এই জাহাজখন মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে ডুবি যায় কিন্তু এই বিশাল জাহাজখন ডুবাৰ কাৰণ কি আছিল জাহাজখন ডুবাৰ 113 বছৰ পাছতো অগণন তথ্য ব্যাখ্যা কৰা হৈছে কিন্তু এই সকলোবোৰৰ কোনো নিৰ্ভৰযোগ্যতা নাই তাৰে ভিতৰত বিশেষজ্ঞসকলে যেটো বিষয়ত অধিক গুৰুত্ব দিছে সেইটো হৈছে টাইটেনিক জাহাজ ডুবাৰ আঁৰত আছে কিছু অপৰাধমূলক ষড়যন্ত্ৰ অৰ্থাৎ টাইটেনিক জাহাজক ইচ্ছাকৃতভাৱে ডুবিবলৈ দি নিষ্পাপ মানুহবোৰক হত্যা কৰা হৈছিল কিন্তু আজি আমি আপোনালোকক জনাম সেই সময়ৰ পৃথিৱীৰ আটাইতকৈ মূল্যৱান বিলাসবহুল আৰু শক্তিশালী জাহাজ টাইটেনিকৰ 6টা এনে ভুল যাৰ বাবে এই প্ৰকাণ্ড জাহাজখন বিশাল আটলান্টিকৰ বুকুত ডুব যায় যদি টাইটেনিকে এই 6টা ভুল নকৰিলে হয় তেনেহলে হয়তো আজি ই ধ্বংস হোৱাৰ পৰিৱৰ্তে সফল হোৱাৰ গৌৰৱৰ বাবেহে জনাজাত হ'ল হয় কি মাৰাত্মক ভুলে টাইটেনিকৰ 1500 যাত্ৰীৰ জীৱনলৈ কাল মাতি আনিলে সেয়া আজি আমি আপোনালোকক দেখুৱাম এটাকৈ এডিসি নলেজ হাবৰ আন এটি খণ্ডলৈ আপোনাক স্বাগতম জনাইছো বন্ধুসকল টাইটেনিকৰ নিৰ্মাণ আৰম্ভ হয় 1907 চনত প্ৰায় 3 বছৰ আৰু 2000 শ্ৰমিকৰ কঠোৰ পৰিশ্ৰমৰ ফলত জাহাজখন নিৰ্মাণ কৰা হয় জাহাজখন সম্পূৰ্ণৰূপে নিৰ্মাণ হৈ উঠাৰ পাছত বাকি ৰৈছিল মাত্ৰ পৰীক্ষা নিৰীক্ষা কৰাৰ কাম জাহাজ কোম্পানীটোৱে তেতিয়াই আত্মবিশ্বাসেৰে গৰ্ব কৰে যেতিয়া জাহাজখনে প্ৰয়োজনীয় সকলো টেষ্ট পাছ কৰে টেষ্ট ৰিজাল্টৰ পাছত সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলোৱা হয় আনচিংকেবল টাইটেনিক অৰ্থাৎ কেতিয়াও নুডুবা জাহাজ এখন নিৰ্মাণ কৰা হৈছে বুলি এই বিজ্ঞাপনৰ কেইদিনমান পাছতেই টাইটেনিকৰ সকলো টিকট শেষ হৈ যায় এই বিলাসী জাহাজখনৰ টিকট ছপা কৰাৰ পাছত ডিমাণ্ড ইমানেই বাঢ়ি গৈছিল যে পাছত এই টিকটবোৰ ব্লেকতো বিক্ৰী কৰা হৈছিল সেই সময়ত এটা টিকটৰ মূল্য আছিল ভাৰতীয় টকাত 4,80,000 অৱশেষত সময় আহিল 10 এপ্ৰিল 1912 অৰ্থাৎ বহু প্ৰত্যাশিত সেই জাহাজখনৰ যাত্ৰাৰ মুহূৰ্তটো জাহাজখনে যাত্ৰা আৰম্ভ কৰে ইংলেণ্ডৰ সাউথহেম্পটনৰ পৰা আৰু গন্তব্যস্থান আছিল আমেৰিকাৰ নিউয়ৰ্ক প্ৰথমটো ভুল দুপৰীয়া 2 বজাতেই টাইটেনিকে নিজৰ যাত্ৰা ঘোষণা কৰে আৰু ঠিক সেই সময়ৰ পৰাই আৰম্ভ হয় ভুলবোৰ জাহাজখনৰ মূল দায়িত্বত থকা কেপ্টেইন স্মিথ আছিল এজন আত্মকেন্দ্ৰিক ব্যক্তি তেওঁ ঘোষণা কৰে যে আমি 7 দিনৰ ভিতৰত নিউয়ৰ্ক গৈ পাবই লাগিব কম সময়তে আটলান্টিক মহাসাগৰ পাৰ হৈ ৰেকৰ্ড গঢ়াৰ ভূত লম্ভে তেওঁৰ গাত আৰু সেইবাবে তেওঁ জাহাজৰ গতি বঢ়াই দিয়ে এইটো আছিল প্ৰথম ভুল তেওঁৰ মতে 7 দিনৰ ভিতৰত যদি জাহাজখন গন্তব্যস্থান গৈ নাপায় তেনেহলে টাইটেনিকৰ সন্মান নষ্ট হ'ব বন্ধুসকল পৃথিৱীৰ যিকোনো গাড়ী বা মেচিনৰ ইঞ্জিনৰ এটা ধৰাবন্ধা কেপাচিটি থাকে যাৰ মাজত স্পীড লিমিটো এটা অংশ আৰু এই অংশটো টাইটেনিক জাহাজৰ ক্ষেত্ৰত উলংঘা কৰা হৈছিল জাহাজখনৰ স্পীড ইমানেই বেছি আছিল যে কেইমিনিটমানৰ ভিতৰতে সাউথহেম্পটন বন্দৰ একেবাৰে নেদেখা হৈ যায় দৃষ্টি যিমান দূৰলৈকে যায় কেৱল সাগৰৰ বিশালতাই দেখা পোৱা গৈছিল দ্বিতীয়টো ভুল টাইটেনিকে যাত্ৰা আৰম্ভ কৰা 3টা দিন পাৰ হৈ গৈছিল ফ্ৰান্স আৰু আয়াৰলেণ্ডত কিছু সময় জিৰণি লোৱাৰ পাছত জাহাজখন 72 ঘণ্টা ধৰি একে গতিতে নিউয়ৰ্ক অভিমুখে আগবাঢ়ি গৈ থাকে সেইদিনা অৰ্থাৎ 15 এপ্ৰিল 1912 দিনা সাগৰত চৌদিশে ডাঠ কুঁৱলীয়ে আৱৰি ধৰিছিল যাৰ ফলত ভিজিবিলিটি যথেষ্ট কমি গৈছিল আৰু সকলোবোৰ অস্পষ্ট দেখা গৈছিল সেই সময়তে আৰু এখন জাহাজ যি টাইটেনিকতকৈ কেইমিটাৰমান আগত আছিল সেই জাহাজখনৰ কেপ্টেইনে ওয়্যাৰলেছ ৰেডিঅ'ৰ মাধ্যমেৰে টাইটেনিক জাহাজক বাৰ্তা প্ৰেৰণ কৰে যে তেওঁলোকে সন্মুখৰ ফালে এটা প্ৰকাণ্ড বৰফৰ শিলাখণ্ড দেখা পাইছে বিশেষজ্ঞসকলৰ মতে এই সংকেতটো প্ৰায় 6 বাৰ দিয়া হৈছিল কিন্তু কেপ্টেইন স্মিথে এই গুৰুত্বপূৰ্ণ বাৰ্তাটো আওকাণ কৰে স্মিথৰ বাবে বাৰ্তাটো গুৰুত্বহীন হলেও এই ভুলটো আছিল জাহাজ ডুবাৰ দ্বিতীয়টো মূল কাৰণ ইয়াৰ বাহিৰেও টাইটেনিক সেই সময়ৰ বিলাসবহুল জাহাজ হোৱাৰ বাবে জাহাজৰ ফাৰ্ষ্ট ক্লাছত যথেষ্ট সংখ্যক ভিআইপি আছিল জাহাজৰ কৰ্মচাৰীসকল তেওঁলোকৰ সেৱাত ব্যস্ত থকাৰ বাবে কোনেও সেই বাৰ্তাটো লক্ষ্য নকৰিলে যদি সেই বাৰ্তাটো গুৰুত্ব সহকাৰে লোৱা হ'ল হয় তেতিয়াহলে হয়তো টাইটেনিক নিৰ্দিষ্ট সময়তকৈ আগেয়ে তাৰ গন্তব্যস্থানত উপস্থিত হ'ল হয় তৃতীয়টো ভুল টাইটেনিকে আইসবাৰ্গৰ সেই বাৰ্তাটো মিছ কৰে
আনহাতে আকৌ তাৰ স্পীডো আছিল প্ৰচণ্ড। টাইটেনিকে দ্ৰুত বেগত আইচবাৰ্গৰ দিশে আগুৱাই গৈ থাকে, কিন্তু তেতিয়াও টাইটেনিকক ৰক্ষা কৰা সম্ভৱ হ'ল হয়, কাৰণ কিছু পহৰাদাৰ তেতিয়াও এলাৰ্ট হৈয়ে আছিল, যাতে দূৰৈত কিবা বিপদৰ আশংকা দেখা পালেই কেপ্টেইনক লগে লগে সতৰ্ক কৰিব পাৰে। কিন্তু দূৰত থকা আইচবাৰ্গটো দেখা পাবলৈ তেওঁলোকৰ হাতত কোনো দূৰবীণ নাছিল, আৰু এইটো আছিল তেওঁলোকৰ তৃতীয়টো ভুল। তেওঁলোকে কেপ্টেইনক তেতিয়াহে সতৰ্ক কৰে যেতিয়া জাহাজখন আইচবাৰ্গৰ একেবাৰে কাষলৈ গৈ পায়, কিন্তু তেতিয়া যথেষ্ট পলম হৈ গৈছিল, কাৰণ তেতিয়া আৰু ইমান বিশাল জাহাজখন ঘূৰোৱা সম্ভৱ নাছিল। চতুৰ্থটো ভুল। মাজে সময়ে আটলান্টিক মহাসাগৰত নাবিকসকল আইচবাৰ্গৰ সন্মুখীন হ'ব লগা হয়, যিবোৰ তেওঁলোকে সহজেই মোকাবিলা কৰে, আৰু কেপ্টেইন স্মিথেও কথাটো তেনেদৰেই ভাবিছিল। আইচবাৰ্গটো দেখাৰ লগে লগে কেপ্টেইনে জাহাজৰ ইঞ্জিন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে, লগতে টাইটেনিকৰ দিশ সলনি কৰাৰো নিৰ্দেশ দিয়ে। অৱশ্যে কেপ্টেইন স্মিথে আপ্ৰাণ চেষ্টা কৰে, কিন্তু পৰিস্থিতি এই পৰ্যায় পাইগৈ যে টাইটেনিকৰ মাজ অংশটোৱে আইচবাৰ্গত গৈ খুন্দা মাৰে। কিন্তু তাৰ পাছতো তেওঁলোকে আশা এৰি দিয়া নাছিল। তেওঁলোকে ভাবিছিল যে আইচবাৰ্গত খুন্দা লগাৰ পাছত হয়তো আইচবাৰ্গ ভাঙি টুকুৰা টুকুৰ হৈ যাব, অথবা ইয়াৰ পৰা টাইটেনিকৰ কোনো ক্ষয় ক্ষতি নহ'ব। এইটো সম্ভৱ হ'ল হয়, যদিহে চতুৰ্থ ভুলটো নহ'ল হয়। বিশেষজ্ঞসকলে মন কৰে যে টাইটেনিক জাহাজত যিসমূহ ৰিভেটছ লগোৱা হৈছিল সেইবোৰ ষ্টীলৰ নাছিল, বৰঞ্চ কাষ্ট আইৰণৰহে আছিল। এই ৰিভেটছৰ কাম হৈছে লোহাৰ ডাঙৰ ডাঙৰ পিচবোৰক জইন কৰা, কিন্তু কাষ্ট আইৰণ ষ্টীলতকৈ দুৰ্বল হোৱা বাবে আইচবাৰ্গত খুন্দা লগাৰ লগে লগে ৰিভেটছবোৰ খুলি যায়। ইয়াৰ পাছত কেপ্টেইন স্মিথে যি শংকা কৰিছিল সেয়া হ'বলৈ আৰু বেছি পৰ নালাগিল। পঞ্চমটো ভুল। প্ৰকাণ্ড আইচবাৰ্গত খুন্দা লগাৰ পাছত জাহাজৰ তলৰ অংশৰে পানী ভিতৰলৈ সোমোৱা আৰম্ভ হয়। লগে লগে টাইটেনিকৰ যাত্ৰীসকলক সতৰ্ক কৰি দিয়া হয়। ইতিমধ্যে টাইটেনিকৰ বাকী অংশবোৰতো পানী সোমোৱা আৰম্ভ হৈছিল। ইয়াৰ পাছতো কিন্তু টাইটেনিকক বচোৱা সম্ভৱ হ'ল হয়, কাৰণ টাইটেনিকৰ ডিজাইন ইমানেই এডভান্স আছিল যে কেনেবাকৈ যদি থাৰ্ড ফ্ল'ৰলৈও পানী প্ৰৱেশ কৰে তথাপিও ই নুডুবে। কিন্তু সঁচাকৈয়ে সেইদিনা কপাল সকলোৰে অতি বেয়া আছিল, কাৰণ থাৰ্ড ফ্ল'ৰ অতিক্ৰম কৰি পানী চতুৰ্থ ফ্ল'ৰত প্ৰৱেশ কৰা আৰম্ভ হয়। পৰিস্থিতি এতিয়া আৰু কোনোপধ্যেই নিয়ন্ত্ৰণলৈ অনা সম্ভৱ নাছিল। টাইটেনিক লাহে লাহে পানীৰ ভিতৰত ডুবা আৰম্ভ হয়। ইয়াৰ পাছত কেপ্টেইন স্মিথে টাইটেনিকৰ আশা এৰি যাত্ৰীসকলক বচোৱাৰ কামত উঠি পৰি লাগে। নিৰ্দেশ দিয়া হয় লাইফ বোটসমূহ সাজু কৰিবলৈ। কিন্তু এই পৰিস্থিতিটো 5 নম্বৰ ভুলটো দেখা পোৱা গ'ল, কাৰণ জাহাজখনত 32খনকৈ লাইফ বোট ৰখাৰ কেপাচিটি আছিল, কিন্তু কেতিয়াও নুডুবা জাহাজ বুলি গৰ্ব কৰাৰ বাবে মাত্ৰ 10খন লাইফ বোটহে জাহাজত ৰখা হৈছিল। 1500 যাত্ৰীৰ বিপৰীতে মাত্ৰ 10খনহে লাইফ বোট। 6 নম্বৰ ভুলটো। চাৰিওফালে কেৱল কান্দোনৰ ৰোল। সকলোৱে বিচাৰিছিল সেই 10খন লাইফ ছেভিং বোটত আশ্ৰয় লোৱাৰ। নিশা 12:45 প্ৰথমখন লাইফ বোট পানীত নমোৱা হয়, কিন্তু ইয়াতো 6 নম্বৰ ভুলটো দেখা গ'ল। খামখেয়ালিৰ বাবে লাইফ বোটত যাত্ৰী সম্পূৰ্ণকৈ নুঠাই আধাহে উঠোৱা হয়, যাৰ ভিতৰত আটাইবোৰেই আছিল ফাৰ্ষ্ট ক্লাছৰ যাত্ৰী। অৰ্থাৎ জাহাজত যিসকল ধনী ব্যক্তি আছিল তেওঁলোকক প্ৰথমে সুযোগ দিয়া হয়। যদি জাহাজত 32খন লাইফ বোট ৰখা হ'ল হয় আৰু বোটত যাত্ৰী সম্পূৰ্ণকৈ নিয়া হ'ল হয়, তেতিয়াহ'লে হয়তো মৃত্যুৰ সংখ্যা যথেষ্ট কম হ'ল হয়। ইয়াৰ পাছত জাহাজখন লাহে লাহে পানীৰ ভিতৰত ডুবিবলৈ ধৰে। কিছু সময় পাছত শ্বৰ্ট চাৰ্কিটৰ ফলত সকলো লাইট বন্ধ হৈ পৰে আৰু জাহাজখন 2 টুকুৰা হৈ যায়। জাহাজখন পানীৰ ভিতৰত সম্পূৰ্ণকৈ ডুব যাবলৈ 2 ঘণ্টা 40 মিনিট সময় লাগিছিল। এইদৰেই 1500 মানুহৰ জীৱন সাগৰৰ বুকুত থান বান হৈ যায়। সেই সময়ত আটলান্টিক মহাসাগৰৰ পানীৰ উষ্ণতা আছিল -2 ডিগ্ৰী চেলছিয়াছ। অৰ্থাৎ কোনো যাত্ৰীয়ে যদি নিজৰ প্ৰাণ ৰক্ষাৰ বাবে পানীত জঁপিয়ালে হয় তথাপিও তেওঁৰ বচাৰ কোনো সম্ভাৱনাই নাছিল। কোৱা হয় যে টাইটেনিকত মৃতকৰ সংখ্যা 1500ৰো অধিক আছিল, কাৰণ বহুতেই ইয়াত গোপনে প্ৰৱেশ কৰিছিল ডাঙৰ ডাঙৰ আমোলাসকলৰ সহায়ত। এই জাহাজখনৰ আটাইতকৈ বেছি ত্যাগ কৰা ব্যক্তিজন হৈছে কেপ্টেইন স্মিথ। তেওঁ কোনো কাৰণতে আশা এৰি দিয়া নাছিল। অৱশেষত তেওঁ জাহাজখনতেই থকাৰ সিদ্ধান্ত লয়। তেওঁ ইচ্ছা কৰিলে লাইফ বোটত উঠি নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলে হয়। আৰু এইদৰেই পৰিসমাপ্তি ঘটে অভিজাত টাইটেনিকৰ বিজয় যাত্ৰাৰ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।